Hello students, we have been discussing chapter 9, that is ray optics, from class 12 physics, and till now we have covered a lot of things in refractions, like refraction in glass slabs, then the basic concepts of refraction first, then refraction in glass slab, then real depth and apparent depth, and in the last class we talked about total internal reflection. So এতিয়ালৈকে আমি যিমানখিনি ৰিফ্ৰেকশ্যনৰ কথা আমি শিকিছোঁ, ৰিফ্ৰেকশ্যনবিলাক এটা প্লেন ছাৰ্ফেচত হৈছিল। তুমি গ্লাছ স্লেবৰ কথাই কোৱা বা টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন যিবিলাক হৈ আছিলে, সব ৰিফ্ৰেকশ্যনবিলাক ক'ত হৈছিলে? গ্লাছ স্লেবত, প্লেন ছাৰ্ফেচত হৈছিল। আজি আমি চাম যে স্ফেৰিকেল ছাৰ্ফেচত যদি ৰিফ্ৰেকশ্যন হয় তেতিয়া তাতে কি হ'ব, তাতে আমি কেনেকুৱা মেথমেটিকেল ফৰ্মুলা পাম, সেইখিনি বস্তু আমি চাম। আৰু এইখিনিতে কৈ থওঁ, এই কুৱেশ্যনটো 2019ত আহিছিল। তো আমাৰ আজিৰ টপিক কি হৈ যাব যে ৰিফ্ৰেকশ্যন এট স্ফেৰিকেল ছাৰফেচ। ইয়াতে দুটা মিডিয়াম আছে, এইটো এটা মিডিয়াম আৰু এইটো এটা মিডিয়াম। আমি এইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স N1 বুলি কৈছোঁ আৰু এইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স N2 বুলি কৈছোঁ। আৰু এই মিডিয়ামটোৰ যিটো মানে এই দুটা মিডিয়ামৰ মাজৰ যিটো মানে ইণ্টাৰফেচ, সেইটো কেনেকুৱা? স্ফেৰিকেল টাইপ। তো আমি ধৰিলোঁ এইটো লাইন। চ' এইটো কি হ'ব? এটা স্ফেৰিকেল ছাৰ্ফেচ হ'ব। যদি এটা স্ফেৰিকেল ছাৰ্ফেচ হয়, ইয়াতে ক'ৰবাত ইয়াৰ কি থাকিব? চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব। আৰু ইয়াক আমি কি বুলি কওঁ? প'ল বুলি কওঁ। আৰু এইটো হ'ল আমাৰ এ, এইটো পইণ্টক আমি বি বুলি ক'লোঁ। চ' APB যিটো আছে, এইটো আমাৰ এটা স্ফেৰিকেল ছাৰ্ফেচ। এই ছাৰ্ফেচটোৱে দুটা মিডিয়াম ছেপাৰেট কৰিছে। এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স হ'ল N1 আৰু এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স হ'ল N2। চ' আমি ধৰিলোঁ যে ইয়াতে প্ৰিন্সিপাল এক্সিছৰ ওপৰত এটা পইণ্ট আছে, এটা পইণ্ট অবজেক্ট আছে। সেই পইণ্ট অবজেক্টটো হ'ল আমাৰ O। ফাইন। এতিয়া এইটো আমাৰ কি হ'ব চোৱা, এইটো হ'ব আমাৰ নৰ্মেল। এতিয়া ওৰ পৰা এনেকৈ যিটো ৰে যাব, সি ৰিফ্ৰেক্ট হ'বনে? সি ৰিফ্ৰেক্ট নহয়, সি চিধা গুচি যাব, বিকজ ইট ইজ গয়িং এলং দ্য নৰ্মেল। আমি জানো যে ৰিফ্ৰেকশ্যনত কি হয়, এলং দ্য নৰ্মেল যদি ৰে এটা যায়, সেই ৰেটোৰ ডাইৰেকশ্যন কি নহয়? চেঞ্জ নহয়, সি চিধা পাৰ হৈ যায়। চ' ওৰ পৰা যিটো ৰে আহিব, তুমি যদি OP বুলি ক'ব বিচৰা, সেই ৰেটো চিধা গুচি যাব চিৰ মাজেদি। কিন্তু ওৰ পৰা ইয়ালৈকে যিটো ৰে আহিব, এইটো পইণ্টক আমি N বুলি ক'লোঁ, Nলৈকে যিটো ৰে আহিব, সেই ৰেটো কিন্তু চিধা নাযায়। চ' এই যিটো এংগেল হ'ব, এইটো আমাৰ কি হ'ব? এংগেল অফ ইনচিডেঞ্চ। আৰু এইটোক আমি ৰেয়াৰাৰ মিডিয়াম বুলি কৈছোঁ, আৰু এইটোক আমি ডেন্সাৰ মিডিয়াম বুলি কৈছোঁ। চ' ৰেয়াৰাৰৰ পৰা যেতিয়া ডেন্সাৰ মিডিয়ামত আহে, তেতিয়া ৰিফ্ৰেক্টেড ৰেটো কি হয়? নৰ্মেলৰ ওচৰ চাপে। তাৰমানে এই অকণমান নৰ্মেলৰ পিনে বেকা হ'ব। বেকা হৈ গৈ 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 যেনিবা ইয়াতে কাটাকাটি কৰিলে। তো চোৱা, এইটো এটা ৰিফ্ৰেক্টেড ৰে আৰু এইটো এটা ৰিফ্ৰেক্টেড ৰে। ইহঁতে ইয়াতে কটাকটি কৰিলে। চ' O পইণ্টৰ পৰা অহা ৰে দুটা ৰিফ্ৰেকশ্যনৰ পিছত য'ত কটাকটি কৰে, আমি আগৰ পৰাই জানো, আমি ক্লাছ 10ৰ পৰাই জানো যে সেই পইণ্টটোত কি গঠন হয়? অবজেক্টটোৰ ইমেজ গঠন হয়। ৰিফ্লেক্টেড ৰেও যদি কটাকটি কৰে, তথাপিও আমি ইমেজ পাওঁ। আৰু ৰিফ্ৰেক্টেড ৰেও যদি কটাকটি যিটো পইণ্টত কৰে, সেইটো পইণ্টত আমি কি পাওঁ? ইমেজ পাওঁ। ফাইন। তেনেহ'লে ইয়াৰ পৰা এইখিনি আমাৰ কি হৈ যাব? অবজেক্ট ডিষ্টেঞ্চ। ইয়াৰ পৰা এইখিনি আমাৰ কি হৈ যাব? ৰেডিয়াছ অফ কাৰ্ভেচাৰ। তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে আমাৰ কি হৈ যাব? ইমেজ ডিষ্টেঞ্চ। তোমালোকে ধুনীয়াকৈ ডায়েগ্ৰামটো আঁকা আৰু বুজি লোৱা। আৰু ইয়াৰ পৰা ইয়ালৈকে আমি এটা টানিলোঁ নৰ্মেল NM। তো আমি কি কৰিছোঁ? NM নৰ্মেল এটা টানিছোঁ প্ৰিন্সিপাল এক্সিছৰ ওপৰত। কিবা আছে? এইখিনি কথা আমি ধুনীয়াকৈ নিশ্চয় বুজি পাইছোঁ। এতিয়া আমি
এই এংগেলটোৰ নাম আমি আলফা দিব বিচাৰিছোঁ, এই এংগেলটোৰ নাম আমি বিটা দিব বিচাৰিছোঁ, আৰু এই এংগেলটোৰ নাম আমি গামা দিব বিচাৰিছোঁ। আৰু এইটো হ'ব আমাৰ এংগেল অফ ইনচিডেন্স, আৰু এইটো হ'ব আমাৰ এংগেল অফ ৰিফ্ৰেকশ্যন। এনি ডাউট? কোনো ডাউট থাকিব নিশ্চয় নালাগে। এতিয়া আমি ফাৰ্ষ্ট ক্লাছতে গৈছিলোঁ, যেতিয়া আমি ৰিফ্লেকশ্যন পঢ়িছিলোঁ, যদিও ৰিফ্লেকশ্যন চিলেবাছৰ পৰা উঠাই দিছে, তথাপিতো আমি পঢ়িছিলোঁ। তাতে এটা কথা কোৱা হৈছিলে যে এইটো চেপ্টাৰত আমি যিমানবিলাক ৰে আমি কনচিডাৰ কৰিম, সব ৰে কি হ'ব? পেৰাক্সিয়েল হ'ব। পেৰাক্সিয়েল মানে প্ৰিন্সিপাল এক্সিছৰ একেবাৰে ওচৰত থাকিব। যদিও মই এইটো বহুত দূৰত আঁকিছোঁ, বাট প্ৰেক্টিকেলি ইট ইজ ভেৰি নিয়াৰ টু দ্য it is very near to the principal axis, and in that case these angles will be very small. আৰু আমি অলৰেডি এটা কথা জানো যে স্মল এংগেলৰ কাৰণে আমি কেইটামান এপ্ৰক্সিমেশ্যন আমি লিখিব পাৰোঁ। ফৰ স্মল এংগেল কি হয়? সাইন থিটা ইজ অলমষ্ট ইকুৱেল টু থিটা হয়, টেন থিটা ইজ অলমষ্ট ইকুৱেল টু থিটা হয়, আৰু কছ থিটা ইজ অলমষ্ট ইকুৱেল টু 1 হয়। চ' ফৰ ভেৰি স্মল এংগেল দিছ থ্ৰী approximations hold good. So আমি এই তিনিটা এপ্ৰক্সিমেশ্যন কৰিব পাৰোঁ। আৰু যেহেতু পেৰাক্সিয়েল ৰে, ইয়াতে আমি যিমানকেইটা এংগেল পাম, all the angles will be very small, and these relations are applicable for all the angles depicted in this diagram. Clear? এইখিনিলৈকে ক্লিয়াৰ হৈছে নিশ্চয়? ফাইন। এতিয়া আমি কি কৰিম? এতিয়া আমি প্ৰথমতে NOC ট্ৰাইংগেলটো আমি ল'ম। ট্ৰাইংগেল NOC। NOC ট্ৰাইংগেলৰ পৰা আমি কি লিখিব পাৰিম চোৱা। তুমি যদি NOC ট্ৰাইংগেলটো ভালকৈ লক্ষ্য কৰা, তেনেহ'লে তুমি কি দেখা পাবা যে এই দুটা যদি ইণ্টাৰনেল এংগেল হয়, এইটো আমাৰ কি হ'ব? এক্সটাৰ্নেল এংগেল, বা এইটোক চাগে এক্সটেৰিয়ৰ এংগেল বুলি কয়। তো এই দুটা আমাৰ হ'ল ইণ্টেৰিয়ৰ এংগেল, আৰু এইটো হ'ব আমাৰ এক্সটেৰিয়ৰ এংগেল। আৰু এটা কথা তোমালোকে জানা যে এক্সটেৰিয়ৰ এংগেল ইজ ইকুৱেল টু সামেশ্যন অফ ইণ্টেৰিয়ৰ এংগেল। চ' ইয়াতে এক্সটেৰিয়ৰ এংগেল হ'ল আমাৰ I ইজ ইকুৱেল টু ইণ্টেৰিয়ৰ এংগেল কি কি আছে? আলফা প্লাছ ডেল্টা। ফাইন, আলফা প্লাছ ডেল্টা। চে দিছ ইজ ইকুৱেশ্যন 1। ক্লিয়াৰ? তাৰপিছত ফ্ৰম ট্ৰাইংগেল NIC, NIC ট্ৰাইংগেলৰ পৰা তুমি কি লিখিব পাৰিবা? প্ৰথমতে তুমি চাই লোৱা হোৱাট ইজ NIC ট্ৰাইংগেল। NIC ট্ৰাইংগেলৰ ক্ষেত্ৰত R আৰু বিটা হ'ল ইণ্টেৰিয়ৰ এংগেল, আৰু ডেল্টা হ'ল এক্সটেৰিয়ৰ এংগেল। চ' এক্সটেৰিয়ৰ এংগেল ইজ ইকুৱেল টু সামেশ্যন অফ ইণ্টেৰিয়ৰ এংগেল। চৰি, I নহয়, এইটো R প্লাছ বিটা। চ' ইয়াৰ পৰা R ইকুৱেল টু কি লিখিব পাৰিবা? ডেল্টা মাইনাছ বিটা। চে দিছ ইজ ইকুৱেশ্যন নম্বৰ 2. এনি ডাউট? তাৰপিছত কি কৰিবা চোৱা। নাও যেহেতু এংগেলবিলাক আলফা বিটা গামা, গামা নহয় ডেল্টা, আলফা বিটা ডেল্টা এংগেলবিলাক যেহেতু বহুত সৰু, তো আমি কি লিখিব পাৰিম? আলফা ইজ অলমষ্ট ইকুৱেল টু 10 আলফা, বিটা ইজ অলমষ্ট ইকুৱেল টু 10 বিটা, আৰু গামা ডেল্টা ইজ অলমষ্ট ইকুৱেল টু 10 ডেল্টা। পাৰিমনে? নিশ্চয় লিখিব পাৰিম, বিকজ ফৰ স্মল এংগেল থিটা আৰু টেন থিটা প্ৰায় সমান হয়। এতিয়া 10 আলফা মানে কিমান হ'ব? তোমালোকে ডায়েগ্ৰাম চাই কেনে পোৱা। 10 আলফা, তুমি যদি এইটো ৰাইট এংগেল ট্ৰাইংগেল লোৱা, NMO, এইটোৰ পৰা 10 আলফা মানে কি হয়? বেছ বাই পাৰপেণ্ডিকুলাৰ, নহয়, পাৰপেণ্ডিকুলাৰ বাই বেছ। চ' NM ডিভাইডেড বাই বেছ কিমান হ'ব? OM। কিন্তু যেহেতু ৰেবিলাক পেৰাক্সিয়েল হয়, আৰু আমি যেতিয়া R ইকুৱেল টু F/2 সেই ফৰ্মুলাটো প্ৰুভ কৰিছিলোঁ, তাতে আমি দেখাই পাইছিলোঁ যে M আৰু P একেবাৰে ওচৰত থাকিব। বা এতিয়াও ভাবিব পাৰা তুমি, এই ৰেটো যদি পেৰাক্সিয়েল হয়, এই ৰেটো কি হ'ব? একেবাৰে পিৰ ওচৰত থাকিব। যেতিয়া পিৰ একেবাৰে ওচৰত থাকিব, ইয়াতে তুমি যিটো পাৰপেণ্ডিকুলাৰ টানিবা, সেই পাৰপেণ্ডিকুলাৰৰ যিটো ফুট হ'ব, যাক আমি M বুলি কৈছোঁ, সি পিৰ একেবাৰে কিহত থাকিব? ওচৰত থাকিব। গতিকে আমি এমৰ জেগাত পি লিখি দিলে একো ভুল নহয়। চ'
m by op তেনেকে tan beta equal to কিমান হ'ব চোৱা nm by beta angle to ইয়াত আছে so এটো হল আমাৰ triangle so, nm by im mi তো এটো আমাৰ কিমান হৈ যাব nm divided by ঠিক আছে mi im লিখিলেই হল তো এটো আমাৰ কিমান হৈ যাব ip সেম লজিক m ৰ জায়গাত আমি p লিখিব পাৰো তাৰ পিছত tan delta is equal to কিমান হ'ব nm divided by cm হ'ব cm is equal to nm divided by cp so আমি এওঁলোকৰ ইকুৱেশ্যন নম্বৰ যদি দিব বিচাৰো 3 4 আৰু 5 ক্যালকুলেশন অকমান বেছি যদিও ভয় খাব লগা বিশেষ একো নাই বহুত ইজি হয় মনত ৰাখা বহুত ইজি আৰু ইন্টাৰেস্টিং কথাটো হল মাৰ্কো বহুত থাকে 4 বা 5 মার্কস থাকে আৰু হেখিনি মার্ক পোৱা বহুত ইজি যদিহে লাকিলে এটো এক্সামত আহি যায় 2-3 বাৰ যেতিয়া তুমি চাবা এটো একদম ইজি হৈ যাব প্ৰথমবাৰ অকমান টান লাগিব বাপ ৰে ইমান ক্যালকুলেশন কিন্তু ক্যালকুলেশন বিলাকে এটা প্যাটাৰ্ন মানি চলে ভালকে লক্ষ্য কৰিলে গম পাবা কি প্যাটাৰ্ন মানি চলে আৰু এটো মুখস্থৰ নিচিনা হৈ যায় দুবাৰ মান যদি তুমি অকমান মনোযোগৰে বস্তুখিনি চোৱা গুড এখিনি লিখি লৈছা নিশ্চয় যদি লিখি লোৱা নাই ভিডিও পোস্ট কৰি লিখি লোৱা তেতিয়া আমি কি কৰিম ইয়াতে স্নেলস ল এপ্লাই কৰিম স্নেলস লৰ যে আমি এটা n1 sin i is equal to n2 sin r সেই ফৰ্মুলা ইয়াতে ইউজ কৰিম তো from স্নেলস law আমি কি লিখিব পাৰিম n1 sin i is equal to n2 sin r okay যেহেতু i আৰু r বহুত সৰু sin এর জায়গাত তুমি i লিখি দিব পাৰা আৰু sin r ৰ জায়গাত r লিখি দিব পাৰা সো এটো হৈ যাব n1i is equal to n2 r সো ইয়াক আমি ইকুৱেশ্যন 6 বুলি কও এতিয়া আমি কি কৰিম ইকুৱেশ্যন যেটো আমাৰ 6 আছে সেই ইকুৱেশ্যন 6 ত আমি ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা i আৰু r ৰ ভ্যালু বহুৱা চাইলোৱা বহিত কি আছে n1 into i ৰ ভ্যালু কিমান আছিল চাইলোৱা i ৰ ভ্যালু আছিল alpha plus delta is equal to n2 into r ৰ ভ্যালু কিমান আছিল r ৰ ভ্যালু তুমি যদি বহিত চোৱা দেখা পাবা it was delta minus beta next লাইনত আমি কি কৰিম ইকুৱেশ্যন 3 4 5 ৰ পৰা আলফা বিটা আৰু ডেল্টাৰ ভ্যালু বহুৱাম সো বহাই দিয়া কি আহিব n1 আলফা মানে কিমান আছিল আলফা মানে আছিল কোৱা nm by op plus তোমালোকে এটা কাম কৰিব পাৰা ভিডিও পোস্ট কৰি কিনে ক্যালকুলেশন অকমান কৰি চাব পাৰা নিজে নিজে nm by op ডেল্টা মানে হল nm by cp is equal to n2 nm by কি আছে ডেল্টা ডেল্টা মানে cp টেকনিকটো বুজি পাইছা নে মই আৰু কোৱেশ্চন চাব লগা হোৱা নাই ডায়াগ্ৰামৰ পৰা ডাইৰেক্ট লিখিব পাৰিছো nm by nm তো কমন সবতে আহিব বিটা বিটাৰ i আছে গতিকে ip সো ইয়াতে p p p সবতে আছে যদি তুমি যেটো এংগেল লিখিছা হেতু এংগেলৰ ওচৰত যেটো লেটাৰ আছে হেতু আগত লিখি দিলে হল হেনেকে আমি মনত ৰাখিব পাৰো মনত ৰাখাৰ টেকনিকটো কৈছো ওকে nm সবৰ পৰা তুমি যদি কমন লৈ ক্যান্সেল কৰি দিব পাৰা সবতে nm আছে সো nm কি হৈ যাব নেক্সট লাইনত nm ক্যান্সেল হৈ যাব nm ক্যান্সেল হৈ গল নেক্সট লাইনত কৰিবা মই জায়গা কম কাৰণে ইয়াতে কৰি আছো আৰু n1 টো এতিয়া কি কৰিব পাৰা পূৰণ কৰি দিব পাৰা n1 এফালে কি পূৰণ কৰি দিব পাৰা n2 এবাৰ তুমি কি কৰা এই ইয়াক এইফালে লৈ আহা সিপি সিপি আছে নহয়
একে জাতীয় বস্তু আছে ইহত চাগে একেলগে থাকিব ভাল পাব দুইটাতে যেহেতু সিপি আছে ইহতক একেলগ কৰি দিয়া আৰু এই যেটো আমাৰ n2 আছে n2 বাই ip আছে এও ap না আনি দিয়া তেতিয়া আমাৰ কিমান হৈ যাব n1 op আৰু ই এফালে আহিলে তো প্লাস হৈ যাব প্লাস হৈ যাব n2 বাই ip is equal to n2 divided by cp minus n1 divided by cp বুজি পাইছে এইখিনি লাগে তো নেক্সট লাইনত কি কৰিব পাৰা op ip আৰু cp ৰ ভ্যালু বহাই দিয়া ডায়াগ্ৰাম সোৱা op মানে কি হ'ব তলত লিখিবা এটো op আৰু এটোকে এটা ইকুৱেচন নম্বৰ দিয়া এটো হ'ব তোমাৰ ইকুৱেচন নম্বৰ 7 তো op মানে কিমান - u cp মানে +r আৰু ip মানে +v ক'ব লাগিব নেকি মাইনাস প্লাস কেনেকৈ হ'ল নালাগে গুড এতিয়া আমি কি কৰিম এই ভ্যালু কেইটা আমি ইকুৱেচন 7 ত বহুৱাম এটো সাগে আমাৰ কাৰো নালাগে এই গুটেখিনি ভ্যালু ইকুৱেচন 7 ত বহাই দিয়া বহাই দিলে কি হ'ব সোৱা n1 divided by -u plus n2 divided by v is equal to n2 divided by r minus n1 divided by r যদি অকমান হজাই পৰাই লিখো n2 divided by v minus n1 divided by u is equal to সোৱা r দুইটাতে আছে n2 minus n1 সো এই ফৰ্মুলাটো এক্সামত ডিৰাইভ কৰিব আহে সো এইটো ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰিম এইটো ফৰ্মুলাৰ সহায়ত আমি স্ফেৰিকেল সাৰফেসত যদি রিফ্ৰেকশন হয় আমি ইমেজ ডিসটেন্স অবজেক্ট ডিসটেন্স আৰু একচুয়ালি আমি কি কৰিলো হেতু ক'ব বিচাৰিছো যে স্ফেৰিকেল সাৰফেসত যদি রিফ্ৰেকশন হয় দিস বেসিক্যালি গিভস দ্য ৰিলেশন বিটুইন uv and r image distance object distance and radius of curvature হল তো ফৰ্মুলাটো কি হৈ আছে সোৱা n1 n2 লৈকে বহুত সময়ত ষ্টুডেন্টৰ গণ্ডগোল হয় তুমি এটো এনেকৈ মনত ৰাখিবা যে প্ৰথমটো কি আছে ইমেজ ডিসটেন্স আৰু n2 মানে কি আছিল g2 মিডিয়াম লৈকে পোহৰ গৈছিল সো দিস ইজ বেসিক্যালি 2 মিডিয়াম কাৰ ৰিফ্ৰেক্টিভ ইনডেক্স 2 মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স 2 মিডিয়াম মানে কি এটো মই এটা নাম দিছো এটো কোনো বেলেগ নাম নহয় এনে দিয়া নাম আৰু জাস্ট মনত ৰাখাৰ কাৰণে 2 মানে কি লৈ g2 মিডিয়ামৰ লৈ পোহৰ গৈছে g2 মিডিয়ামত পোহৰ ৰিফ্ৰেকশন হৈছে হেইটো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স সো n of 2 মিডিয়াম divided by image distance তাৰ পিছত মাইনাস কি কৰিবা n of from medium ইয়াতে n1 মানে কি আছিল ফার্স্ট মিডিয়াম আছিল g2 মিডিয়ামৰ পৰা পোহৰ আহিছিল g2 মিডিয়ামত পোহৰ ইনসিডেন্ট হৈছিল divided by image distance is equal to ইয়াতে g2 সিরিয়াল থাকিব ইয়াতে যদি n2 n1 থাকে ইয়াতো n2 n1 এ আহিব ইয়াতে যেটো আগত আহিব যেটো পিছত থাকিব পিছত আহিব ডিভাইডেড বাই r তো ইয়াতে আমি কি ইনস্টল কৰিছো এইটো ফৰ্মুলাত সাইন কনভেনশন আমি ইনস্টল কৰিছো গতিকে whenever you want to use this formula you must have to take care of the sign convention that is Cartesian sign convention clear এতিয়া এই যেটো ফৰ্মুলা আমি অকমান আগতে পালো সেই ফৰ্মুলা ইউজ কৰি কেনে এটা প্ৰবলেম কৰিম কোৱেশ্চন টু 9.6 example 9.6 Light from a point source in air falls on a spherical glass surface n equal to 1.5. So, our glass surface or n diya ase 1.5. Eti ami etu n1 likhim na n2 likhim. Jodi ami eneke formula to use koribo bisaru n2 divided by v minus n1 divided by u is equal to n2 minus n1 divided by r. Yate 2 medium to আমি কিহেৰে বুজাইছো ওকে ইয়াতে 2 medium to আমি n2 ৰে বুজাইছো ইয়াতে 2 medium কোনটো হ'ব সো ইয়াতে কি কৈছে গ্লাস সারফেসত পোহৰ পৰিছে তাৰ মানে গ্লাসৰ মাজত সোমাইছে গতিকে ইয়াতে 2 medium to হ'ব আমাৰ গ্লাস আৰু ফ্ৰম মিডিয়াম কি হ'ব কৰ পৰা আহিছে
সোর্সটো কত আছিল এয়ারত আছিল এয়ারৰ পৰা গ্লাছলৈকে গৈছে সো আমাৰ ফ্ৰম মিডিয়াম কি হ'ব গ্লাছ আৰু আমাৰ যেটো সেকেন্ড থাকে এটো কি হয় ফ্ৰম মিডিয়াম সো ফ্ৰম মিডিয়ামক আমি n1 এৰে বুজাইছো আৰু এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স আমি জানো 1 হল আৰু ৰেডিয়াস অফ কার্ভেচার দিয়া আছে 20 সেন্টিমিটার 20 সেন্টিমিটার আৰু কি দিয়া আছে নো the distance of the light source from the glass surface is 100 centimeter তার মানে আমাক ইউ কিমান দিয়া আছে 100 centimeter ইউ তো সন্মুখতে থাকিব আমি বাওফালে জুখিব লাগিব so that will be negative very nice at what position image is formed v উলিয়াব দিছে clear formula কি ইউজ কৰিম এটো formula ইউজ কৰিম আমি জানো n2 divided by v minus n1 divided by u is equal to n2 minus n1 divided by r n2 মানে হল 1.5 divided by v minus a plus is equal to 1.5 minus 1 so this is basically 0.5 হবো তেনে হলে আমি যদি 10 এৰে মাল্টিপ্লাই কৰি দিও দুই পিনে এটো কিমান হৈ যাব 15 by v plus 1 by 10 is equal to 5 by 20 এতিয়া ইয়াৰ পৰা তাৰমানে পয়েন্ট ব্ল্যাক থাকিলে মই কোন বেয়া পাও পয়েন্টৰ লগত অকমান দুশ্মনী আছে সেই কাৰণে 10 এৰে মাল্টিপ্লাই কৰি যাৰ লগত দুশ্মনী আছে তাকে উৰাই দিয়া হৈছে very nice so 15 by v is equal to 5 by 20 মানে কিমান হয় ন আচ্ছা 5 by 20 এ থাকক 5 by 20 minus 1 by 10 is equal to কিমান হ'ব LCM যদি লোৱা 20 5 minus 2 তার মানে 3 by 20 15 by v equal to 3 by 20 পিছত কি হ'ব ন 3 by 20 গতিকে v is equal to 15 into 20 divided by 3 হৈছে না মাল্টিপ্লিকেশন খিনি হৈছে 3 15 ত 5 বাৰ তো 5 20 গুণ 100 তো আমাৰ ইমেজ টু কোড ফর্ম হ'ব ইমেজ আমাৰ কোড ফর্ম হ'ব ইমেজ ফর্ম হ'ব গ্লাস সারফেসৰ পৰা 100 সেন্টিমিটার খুফালে মেনশন কৰি দিবা যেহেতু পজিটিভ আহিছে তো এটো খুফালে বুজাব তো आंसर হেখিনি লিখি দিবা সো আমি কি কৰিলো एग्जांपल 9.6 তো এখিনি আছিল আজিৰ কথা তো এই বস্তুখিনি পুৰা ভালকে বুজি লবা কাৰণ ইয়াৰ পিছত আমি এটা ইম্পৰ্টেন্ট টপিক পঢ়ি আছো হেতু হল লেন্স মেকাৰ ফৰ্মুলা তো অপটিক্স ৰে অপটিক্স চেপ্টাৰৰ পৰা এনেকুৱা কেটামান কোৱেশ্চন আছে যিকেটা কোৱেশ্চন মানে 3-4 এনেকুৱা কোৱেশ্চন আছে তাৰ মাজৰ পৰা কোনবা নহয় কোনবা এটা হুধে তাৰ মাজত এটা হল এইটো যেটো 2019 ত আহিছিল আৰু এটা আছে লেন্স মেকাৰ ফৰ্মুলা তাৰ পিছত আছে কম্বিনেশন অফ লেন্সেস এনেকৈ কেইবাটা টপিক আছে যিকেটা টপিক এক্সামত তাৰে এটা নহয় এটা 100% আহিব এক্সামত গতিকে এখিনি বহুত ভালকে চাবা আৰু লেন্স মেকাৰ ফৰ্মুলা হিকাৰ কাৰণে এটো বস্তু আমাৰ পুৰা ক্লিয়াৰ হোৱাটো প্ৰয়োজন ওকে সো আজিৰ কাৰণে এখিনি থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড লিসনিং টু মি